নমস্কাৰ, আজি হৈছে 10 নৱেম্বৰ সোমবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছো আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ। আজি হৈছে 10 তাৰিখ আৰু আজিৰ দিনটোতে সমগ্ৰ ৰাজ্যবাসীয়ে লাভ কৰিছে 117 টকাতেই দাইল, চেনি আৰু নিমখ। কিন্তু অহা 1 জানুৱাৰীৰ পৰা 100 টকাতে পাব আপুনি দাইল, চেনি আৰু নিমখ। আৰু এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এক ডাঙৰ খবৰ জনাইছো, ভাল খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। 1 তাৰিখৰ পৰা 100 টকাতেই চাউলৰ লগতে পাব দাইল, চেনি আৰু নিমখ। আৰু নৱেম্বৰ ডিচেম্বৰত 117 টকাতে লাভ কৰিব মচুৰ দাইল, চেনি আৰু নিমখ। আৰু যিহেতু আজি সমগ্ৰ ৰাজ্যবাসীয়ে গম পাইছে যে আজিৰ দিনটোৰে পৰা ৰেচনৰ দোকানত আপুনি লাভ কৰিছে 3 বিধ সামগ্ৰী, দাইল, চেনি আৰু নিমখ। আৰু আপুনি 117 টকা ভৰিবলগীয়া হৈছে। কিন্তু অহা 1 জানুৱাৰীৰ পৰা অৰ্থাৎ 2026 চনৰ পৰা আপোনালোকে 100 টকাতে লাভ কৰিব এই 3 বিধ সামগ্ৰী। আৰু 10 পৰা 19 নৱেম্বৰৰ ভিতৰত সংগ্ৰহ কৰক আপুনি এইসমূহ সামগ্ৰী। আৰু জানুৱাৰীৰ পৰাই 100 টকাতে লাভ কৰিব দাইল, চেনি আৰু নিমখ। আৰু মুঠ 4 বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। আৰু বজাৰ দৰতকৈ কমকৈ লাভ কৰিব ৰেচন। জানুৱাৰীৰ পৰা প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 30 টকাত, যিটো আপুনি বৰ্তমান 38 টকাত ক্ৰয় কৰিব লাগে। আৰু তাৰপিছত আপুনি প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 60 টকাত, যিটো আপুনি এতিয়া 69 টকাত ক্ৰয় কৰিব লাগে। আৰু প্ৰতি কেজি নিমখ আপুনি 10 টকাতে লাভ কৰিব অহা জানুৱাৰী মাহৰ পৰাই। আৰু মুখ্যমন্ত্ৰীয়ে কৰিছে এক ডাঙৰ ঘোষণা। জনাইছো আজি সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ। আজি হৈছে 10 তাৰিখ আৰু প্ৰতি মাহৰ 10 তাৰিখে কংগ্ৰেছত যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। আৰু ঠিক তেনেদৰে আজিৰ দিনটোতেই 8,000 লোকে যোগদান কৰিলে কংগ্ৰেছত। এই মুহূৰ্তৰ খবৰ জনাইছো, এক ডাঙৰ খবৰ। 26ৰ পূৰ্বে শক্তি বৃদ্ধি কংগ্ৰেছৰ। আৰু ৰাজ্যৰ ভিন্ন ঠাইত অনুষ্ঠিত হৈছে প্ৰদেশ কংগ্ৰেছৰ যোগদান কাৰ্যসূচী। প্ৰায় 8,000 লোকে ভিন্ন ঠাইত যোগদান কৰিছে প্ৰদেশ কংগ্ৰেছত। আৰু গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সতো অনুষ্ঠিত হৈছে যোগদান কাৰ্যসূচী। আৰু এই কাৰ্যসূচীত প্ৰায় শতাধিক লোকে যোগদান কৰিব কংগ্ৰেছত। আৰু প্ৰতি মাহৰ 10 তাৰিখে কংগ্ৰেছে অনুষ্ঠিত কৰিব যোগদান কাৰ্যসূচী। আৰু আজি হৈছে 10 তাৰিখ আৰু আজিৰ দিনটোতে কংগ্ৰেছে এক যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰিছে। আৰু তাতে প্ৰায় 8,000 লোকে যোগদান কৰিছে কংগ্ৰেছত। জনাইছো আজি সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ। তিতাবৰ কাণ্ডই কঁপাইছে সমগ্ৰ ৰাজ্য। জগত সিঙৰ ফাঁচীৰ দাবীত ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ জনতা। এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক। তিতাবৰ কাণ্ডই কঁপাইছে সমগ্ৰ ৰাজ্য। ছাত্ৰীৰ মৃতদেহ উদ্ধাৰৰ পিছতেই উত্তপ্ত হৈ পৰিছে তিতাবৰৰ পৰিস্থিতি। আৰু ৰাজপথলৈ ওলাই আহিছে তিতাবৰৰ জনতা। তিতাবৰৰ মূল চাৰিআলিৰ পথ সম্পূৰ্ণ বন্ধ কৰি দিছে ৰাইজে। আৰু জগত সিঙৰ ফাঁচীৰ দাবী সকলো ৰাইজৰ। আৰু পাতি লোৱা বৰদেউতাক জগত সিঙে কৰিছিল ভয়ংকৰ কাণ্ড। শৌচালয়ৰ টেংকিত উদ্ধাৰ হৈছিল 7মহীয়া অন্তঃসত্ত্বা যুৱতীৰ মৃতদেহ। আৰু 4 দিনে সন্ধানহীন হৈ আছিল অন্তঃসত্ত্বা যুৱতীগৰাকী। আৰু তিতাবৰ কাণ্ডই কঁপাইছে এতিয়া সমগ্ৰ ৰাজ্য। ছাত্ৰীৰ মৃতদেহ উদ্ধাৰৰ পিছতেই উত্তপ্ত হৈ পৰিছে তিতাবৰৰ পৰিস্থিতি। জনাইছো আজি সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ। ৰৈ বিনালেৰ পাইৰেচি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। দোষীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ মন্তব্য। এই মুহূৰ্তৰ খবৰ জনাইছো, এক ডাঙৰ খবৰ। ৰৈ বিনালেৰ পাইৰেচি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। ৰৈ বিনালে ছবিৰ পাইৰেচি কৰাসকল পৰিব এতিয়া বিপদত। আৰু দোষীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। এই ক্ষেত্ৰত চৰকাৰ অতিকৈ চিন্তিত হৈ পৰিছে। আৰু আৰক্ষীক কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু অসমৰ ৰাইজকো পাইৰেচি নকৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে। আৰু কোনোৱে এই কাম কৰা বুলি আপুনি গম পালেই লগে লগে আপোনাৰ স্থানীয় থানাত খবৰ দিয়ক। আৰু লোৱা হ'ব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা। আৰু ৰৈ বিনালেৰ পাইৰেচি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে এতিয়া চৰকাৰ। ৰৈ বিনালে ছবিৰ পাইৰেচি কৰাসকল পৰিব এতিয়া ভয়ংকৰ বিপদত। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। NRCত নাম অন্তৰ্ভুক্ত হোৱাসকলক কিয় দিয়া হোৱা নাই পৰিচয় পত্ৰ। উচ্চতম ন্যায়ালয়ে চৰকাৰলৈ জাৰি কৰিছে জাননী।
এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক NRCত নাম অন্তৰ্ভুক্ত হোৱাসকলক কিয় দিয়া হোৱা নাই পৰিচয় পত্ৰ উচ্চতম ন্যায়ালয়ে চৰকাৰলৈ জাৰি কৰিলে জাননী আৰু কিয় এওঁলোকক দিয়া হোৱা নাই পৰিচয় পত্ৰ তাক লৈ এতিয়া প্ৰশ্ন কৰিছে চৰকাৰক উচ্চতম ন্যায়ালয়ে আৰু উচ্চতম ন্যায়ালয়ত জমিয় উলেমা হিন্দ আৰু আমছুৱে দাখিল কৰা লেখ আবেদনৰ শুনানি অসমৰ NRCত অন্তৰ্ভুক্ত লোকসকলক পৰিচয় পত্ৰ প্ৰদানৰ বাবে দিয়া হৈছিল শুনানি আৰু শুনানিৰ অন্তত উচ্চতম ন্যায়ালয়ে জাৰি কৰিছে জাননী আৰু ভাৰত চৰকাৰৰ মহাপঞ্জীয়ক অসম চৰকাৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষলৈ জাননী জাৰি কৰা হৈছে আৰু ন্যায়াধীশ PS নৰসিংহ আৰু ন্যায়াধীশ AS চন্দুৰকাৰৰ আদালতত শুনানি আৰু NRCত নাম অন্তৰ্ভুক্ত হোৱাসকলক কিয় দিয়া হোৱা নাই পৰিচয় পত্ৰ তাক লৈ এতিয়া উচ্চতম ন্যায়ালয়ে চৰকাৰক প্ৰশ্ন কৰিছে উচ্চতম ন্যায়ালয়ে এইবাৰ চৰকাৰলৈ জাৰি কৰিছে জাননী সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ মই থকালৈকে অসমক কেতিয়াও নেপাল হ'বলৈ দিয়া নহ'ব অসমক নেপাল কৰিম বুলি কোৱা সকললৈ মুখ্যমন্ত্ৰীৰ ৰঙা চকু এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক মই থকালৈকে অসমক কেতিয়াও নেপাল হ'বলৈ দিয়া নহ'ব অসমক নেপাল কৰিম বুলি কোৱা সকললৈ মুখ্যমন্ত্ৰীৰ ৰঙা চকু আৰু তেওঁলোকে পাৰে যদি অসমক নেপাল কৰি চাওক মই মুখ্যমন্ত্ৰী হৈ থকালৈকে কাৰো এই সাহস নাই আৰু অসমে নেপালৰ ফালে নহয় কামাখ্যা শংকৰদেৱ লাচিত বৰফুকনৰ ফালে চাব আৰু অহা 5 বছৰত নেপাল অসমলৈ আহিব আৰু অসমৰ উন্নয়ন দেখি নেপালত অসমৰ দৰে পৰিস্থিতি গঢ় লৈ উঠিব আৰু অসমক নেপাল কৰিম বুলি কোৱা একাংশ লোকলৈ মুখ্যমন্ত্ৰীৰ প্ৰশ্ন আৰু নেপালত বৰ্তমান কেইজন চিকিৎসক প্ৰশ্ন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে নেপালত বৰ্তমান কেইজন চিকিৎসক আৰু ভাঙি যোৱা দোকানবোৰ বনাবৰ কাৰণে কাৰ পইচা লৈছে নেপালে আৰু অসম নেপাল হোৱা নাই কাৰণে আজি অসমত লাখ লাখ যুৱক যুৱতীয়ে চাকৰি পাইছে আৰু মই থকালৈকে অসমক কেতিয়াও নেপাল হ'বলৈ দিয়া নহ'ব অসমক নেপাল কৰিম বুলি কোৱা সকলক মুখ্যমন্ত্ৰীৰ ৰঙা চকু আৰু তেওঁলোকে পাৰে যদি অসমক নেপাল কৰি চাওক এনেদৰে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে এক ডাঙৰ মন্তব্য আগবঢ়াইছে আৰু মই মুখ্যমন্ত্ৰী হৈ থকালৈকে কাৰো এই সাহস নাই আৰু অসমে নেপালৰ ফালে নহয় কামাখ্যা শংকৰদেৱ লাচিত বৰফুকনৰ ফালেহে চাব বিয়া পাতিলেই এবাৰেই পাতিব দুবাৰ তিনিবাৰ নহয় এবাৰতকৈ বেছি বিয়া পাতিলে হ'ব 7 বছৰ পৰ্যন্ত জেল এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছোঁ খবৰ এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে বিয়া পাতিলে এবাৰে পাতিব দুবাৰ বা তিনিবাৰ নহয় এবাৰতকৈ বেছি বিয়া পাতিলেই হ'ব 7 বছৰ পৰ্যন্ত জেল আৰু 7 বছৰ পৰ্যন্ত জেল হ'ব দ্বিতীয় আৰু তৃতীয় বিবাহ কৰিলে আৰু অসমত বহু বিবাহ বন্ধ কৰিবৰ বাবে আহি আছে নতুন বিধেয়ক অগ্ৰহণীয় গোচৰত গ্ৰেপ্তাৰ কৰা হ'ব দ্বিতীয় বিবাহ কৰাসকলক আৰু দ্বিতীয় বিবাহ কৰোৱা স্বামীয়ে নাপাব কোনো জামিন আৰু দ্বিতীয় বিবাহৰ ভুক্তভোগী মহিলাৰ চৰকাৰে দিব সাহায্য আৰু চৰকাৰে সহায় কৰিব দ্বিতীয় বিবাহৰ ভুক্তভোগী মহিলাসকলক আৰু জনজাতিসকল এই নতুন বিধেয়কৰ আওতাত নপৰিব 25 নৱেম্বৰত বিধানসভাত উত্থাপন কৰা হ'ব এই বিধেয়কখন আৰু ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি খবৰ জনাই গৈছোঁ নিউজ ট্ৰেইনিং অসমৰ সমূহ দৰ্শকক বিয়া পাতিলে এবাৰে বিয়া পাতিবলৈ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দুবাৰ বা তিনিবাৰ নহয় আৰু এবাৰতকৈ বেছি বিয়া পাতিলেই হ'ব 7 বছৰ পৰ্যন্ত জেল আৰু 7 বছৰ পৰ্যন্ত জেল হ'ব দ্বিতীয় আৰু তৃতীয় বিবাহ কৰিলে অহা ফেব্ৰুৱাৰী মাহতেই ৰাজ্য চৰকাৰে প্ৰদান কৰিব মাৰণাস্ত্ৰৰ লাইচেন্স ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক স্পৰ্শকাতৰ এলেকাত ফেব্ৰুৱাৰী মাহত প্ৰদান কৰা হ'ব মাৰণাস্ত্ৰৰ লাইচেন্স আৰু নিৰ্দিষ্ট সংখ্যক লোকেহে পাব এই লাইচেন্স আৰু মাৰণাস্ত্ৰৰ লাইচেন্সৰ বাবে আবেদন কৰা বহু লোক আছে আৰু আবেদন কৰা সকলে নাপাব এই মাৰণাস্ত্ৰৰ লাইচেন্সখন যোগ্য আবেদনকাৰীৰ বাবে চলি আছে পৰীক্ষণ আৰু প্ৰথম পৰ্যায়ৰ লাইচেন্স লাভ কৰিব অহা ফেব্ৰুৱাৰী মাহত আৰু স্পৰ্শকাতৰ এলেকাত ফেব্ৰুৱাৰীত প্ৰদান কৰা হ'ব মাৰণাস্ত্ৰৰ লাইচেন্স আৰু নিৰ্দিষ্ট সংখ্যক লোকেহে পাব এই মাৰণাস্ত্ৰৰ লাইচেন্সখন